ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে 45টা MCQ যিবোৰ MCQৰ পৰা তোমালোকে 99% MCQ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত কমন পাবা আৰু ইয়াৰ পৰা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকতো কমন আহাৰ বহুত চান্স আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ যায় তেতিয়াহ'লে 7002824673 মই নাম্বাৰটো আকৌ কৈ দিছো 7002824673 এটা মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰ হয় এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম আৰু তোমালোকক হেল্প কৰাৰ কাৰণে এটা হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে তাতে গৈ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তোমালোকক যিমান পাৰো মই তোমালোকক সহায় কৰি যাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো ইয়াতে সোয়া আমার প্রথম প্রশ্নটোত আমার কি কৈছে ইয়াতে সোয়া which of the following statement about the given reaction are correct এটা আমার একটা রিঅ্যাকশন দিয়া আছে এটো সোয়া মামরে ধরা যেটো প্রক্রিয়া আছে সেই প্রক্রিয়াটো ইয়াতে আমার দিয়া আছে রাসায়নিক বিক্রিয়াটো ইয়াৰ পৰা ক'ব লাগে যে কোনটো হসা হয় এতে তোমাক যদি ভালদৰে লক্ষ্য কৰা তেতিয়াহলে তোমালোকে চাবা এতে সোয়া আয়রন আছিল আয়রনৰ পৰা কি হৈছে ইয়াতে আয়রন অক্সাইড হৈছে তার মানে আয়রনত অক্সিজেন যোগ হয়েছে তো আয়রনত যদি অক্সিজেন যোগ হয় তাক আমি কি বলি কও জারণ বলি কও তার পিছত ছয়তে যেটো ওয়াটার আছে H2O মানে ওয়াটার বা পানি এই পানির পৰা তোমার এতে কি আহিছে হাইড্রোজেন আহিছে অর্থাৎ তোমার পানির পৰা অক্সিজেন নোহোৱা হৈছে তো পানির পৰা যদি অক্সিজেন নোহোৱা হৈছে অক্সিজেন নোহোৱা হলে তাক আমি কি বলি কও বিজারণ বলি কও এতিয়া আমি অপশন কেটা চাও এতে সোয়া কি কৈছে আয়রন মেটেল ইজ গেটিং অক্সিডাইজড এটো তো হসা হয় আয়রন যেটো মেটেল আছে বা ধাতু আছে হেতু তোমার কি হৈছে অক্সিডাইজড হৈছে সেই কাৰণে এতে আয়রন অক্সাইড উৎপন্ন হৈছে ওয়াটার ইজ গেটিং রিডিউসড অর্থাৎ তোমার পানি বিজারণ ঘটিছে এটো হসা হয় কাৰণ এতে সব পানিৰ পৰা অক্সিজেন নোহোৱা হয় হাইড্ৰোজেন হৈছে অর্থাৎ তোমার কি হৈছে ইয়াৰ পৰা তোমাৰ হেতু নোহোৱা হৈ গৈছে অক্সিজেন নোহোৱা হৈছে তো এটো কাৰেক্ট হয় 3 নম্বৰত কি কৈছে ওয়াটার ইজ অ্যাক্টিং এজ রিডিউসিং এজেন্ট পানীয়ে বিজারক পদার্থ হিচাপে কাম কৰিছে এতে তুমি যদি ভালদৰে লক্ষ্য কৰা তোমালোকে কিন্তু জারক পদার্থ বিজারক পদার্থখিনি অলপ ভালদৰে চাবা মই তোমালোকক বুজাবলৈ ট্রাই কৰিছো চাবা গুটেখিনি কনসেপশন তোমালোকৰ ক্লিয়াৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সম্পূৰ্ণ ভিডিওটো চোৱা তেতিয়াহলে তোমাৰ হাফ ইয়াৰলি তোমাৰ যিমানখিনি সিলেবাস আছে তোমালোকক মই 100% মনত পেলাই দিম তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে শেষলৈকে চাবা তোমালোকৰ গোটেই চ্যাপ্টাৰৰ কন্টেন্ট মই তোমালোকক মনত পেলাই দিম তো এতে সোয়া এতে যেটো তোমাৰ ওয়াটার আছে সেই ওয়াটাৰৰ পৰা অক্সিজেন হেৰাইছে অক্সিজেন হেৰালে জাৰিত হোৱা বুলি কোৱা হয় আৰু যদি তোমাৰ কোনোবা অক্সিজেন হেৰায় তেতিয়াহলে হেতুক আমি কি বুলি কও হেতুক আমি বিজারক পদার্থ বুলি কও জারক নহয় জারক মানে অক্সিজেন গ্রহণ কৰা বুজি পালানে আৰু বিজারক মানে বেলেগক অক্সিজেন দিয়া এটা সা হাইড্রোজেনে অক্সিজেন দিছে কাক আয়রনক অক্সিজেন দিছে যার কারণে তোমার কি হৈছে আয়রন অক্সাইড উৎপন্ন হৈছে তার মানে পানীয়ে তোমার ইয়াতে কি হিসাবে কাম কৰি আছে তোমার জারক পদার্থ হিসাবে কি কৰি আছে কাম কৰি আছে বিজারক পদার্থ হিসাবে কাম কৰি থকা নাই গতিকে তোমার ইয়াৰ যেটো আমাৰ 3 নম্বৰ যেটো অপশন আছে সেই অপশনটো কি হ'ব ভুল হ'ব আৰু 4 নম্বৰ চাইতে কি কৈছে ওয়াটার ইজ অ্যাক্টিং এজ অক্সিডাইজিং এজেন্ট ওয়াটার তোমার কি কৰিছে বেলেগক অক্সিজেন দিছে অর্থাৎ কি হৈছে জারক পদার্থ হিসাবে কাম কৰিছে গতিকে 4 নম্বৰটো কারেক্ট হ'ব তোমালোকে কিন্তু ইয়াতে একটু কনফিউজ নহবা ওয়াটারে কেবল ফ্লোরিনৰ লগত বা তেনেকুৱা যিবোৰ মৌল আছে সেই মৌলবোৰৰ লগতে কেবল বিজারক পদার্থ হিসাবে কাম কৰে মনত ৰাখিবা ফ্লোরিনৰ নিচিনা যিবোৰ মৌল আছে সেইবোৰৰ লগতে তোমাৰ বিজারক হিসাবে কাম কৰে বাকি তোমার ম্যাক্সিমাম ক্ষেত্ৰতে পানীয়ে তোমাৰ অক্সিডাইজিং এজেন্ট হিসাবে কাম কৰে মানে বেলেগক অক্সিজেন দিয়াত সহায় কৰে বুজি পাইছানে ইয়াতে যেনেকুৱা তোমাৰ ওয়াটারে কি কৰিছে আয়রনক অক্সিজেন দিছে সেইকাৰণে আয়রন অক্সাইড উৎপন্ন হৈছে অর্থাৎ তোমার কি হৈছে ওয়াটার যেটো হৈছে হেতু তোমার জারক পদার্থ হিসাবে কাম কৰিছে অর্থাৎ বেলেগক অক্সিজেন দিয়াৰ কাৰণে কাম কৰিছে তেন্তে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 1 2 and 4 এটো তোমাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আহিছো আমি 2 নম্বৰ প্ৰশ্নটো লৈ এতে 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে এতে চোৱা A student performs an experiment to form aluminum chloride এতে এলুমিনিয়াম ক্লোরাইড এটা তোমাৰ বনাবলৈ হলে কি কৰিছে এলুমিনিয়াম আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটাইছে ছাত্ৰ এজনে which option তলত কোনটো অপশন এটো গিভ দা কেমিক্যাল ইকুয়েশন অফ দা রিঅ্যাকশন তেতিয়াহলে হেতু শুদ্ধ সমীকৰণ কোনটো হ'ব হেতু আমি বাছি লিব লাগে এতে তোমাৰ ইয়াতে AlCl2 আছে তো ইয়াৰে AlCl2 আছে এটো তো শুদ্ধ নহয় কাৰণ তোমাৰ এলুমিনিয়ামৰ যোজ্যতা 3 হয় গতিকে ইয়াতে 3 আহিব গতিকে এটো নহয়
আৰু ইয়াতেতো তোমাৰ AlCl2 দিছে, এইটোতো হ'বই নোৱাৰে কাৰণ ইয়াতে ক্লৰিনৰ যুজতা এলুমিনিয়ামে ল'ব, গতিকে Al2 আহিব লাগিছিল, অহা নাই, গতিকে এইটোও নহয়। আৰু এলুমিনিয়ামৰ যুজতা 3 হয়, সেইকাৰণে তোমাৰ AlCl3 হ'ব, অৰ্থাৎ আমাৰ C অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 9ত পঢ়ি আহিছে তোমালোকে। তাৰপিছৰ প্ৰশ্নটো 3 নম্বৰত কি কৈছে, আইডেন্টিফাই X, Y and Z ইন দ্য ফলোইং বেলেঞ্চড ইকুৱেশ্যন। এই যিটো আমাৰ ইকুৱেশ্যন দিছে, এইটো ইকুৱেশ্যন তোমালোকৰ লেড নাইট্ৰেটৰ যিটো তাপীয় বিযোজন বিক্ৰিয়া আছে সেই বিক্ৰিয়াটো হয়। তোমালোকে চাই গম পাইছা, তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে। তো এইটো X, Y আৰু Z ৰ মান ওলাব লাগে। এইটো X, এইটো Y আৰু এইটো Z ৰ মান ওলাব লাগে। এতিয়া চোৱা, ইয়াতে তোমাৰ নাইট্ৰেট আছে 2টা আৰু লেড আছে কেইটা, এটা লেড আছে। ইয়াতে তোমাৰ লেড এটা আছে, কিন্তু ইয়াতে চোৱা নাইট্ৰজেন কেইটা আছে, নাইট্ৰজেন আছে 2টা। ইয়াতে তোমাৰ নাইট্ৰজেন আছে কেইটা, এটা। অক্সিজেন কাউণ্ট কৰা, অক্সিজেন চোৱা, অক্সিজেন ইয়াতে 6টা আছে, কেইটা, এইটো চোৱা 3 2 গুণা কিমান আছে, 6টা আছে অক্সিজেন। ইয়াতে আছে 2টা, ইয়াতে 2টা, 4টা আৰু এটা 5টা হ'ল, গতিকে এইটো 6টা বনাবলৈ হ'লে আৰু 2টা দিব লাগিল, গতিকে 6টা হ'ল। গতিকে তোমাৰ ইয়াতে 6টা হোৱাৰ লগে লগে চোৱা লেড 2টা আহিল, লেড 2টা অহাৰ লগে লগে ইয়াতে তুমি 100 ঠাইত 2 দিব লাগিব, তেতিয়াহ'লে তোমাৰ লেড 2টা হৈ যাব। তাৰে পিছত চোৱা, তোমাৰ ইয়াতে 2 দিয়াৰ লগে লগে এই 2টো তোমাৰ এই গোটেইকেইটাৰ লগত কি হৈ যাব, মাল্টিপ্লাই হৈ যাব। মাল্টিপ্লাই হৈ যোৱাৰ লগে লগে তোমাৰ অক্সিজেন কেইটা হৈ যাব, এইটো 12টা হৈ যাব অক্সিজেন। এইটো আগতে 6টা আছিল, তো 6 2 কিমানটা হ'ব, 12টা। এতিয়া তুমি অক্সিজেন চোৱা, এতিয়া 2টা, ইয়াতে আছে তোমাৰ 4 2 গুণা 8টা, আৰু ইফালে আছে তোমাৰ কেইটা, আৰু 2টা, এইটো চব 12টা হৈ গ'ল। তেতিয়া তোমাৰ X ঠাইত আহিব 2, আৰু তাৰপিছত Y ঠাইত আহিব 2, আৰু Z ঠাইত আহিব 4। গতিকে এইটো আমাৰ B অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই ৰিয়েকশ্যনটোৰ লগত আৰু এটা কথা তোমালোকে মনত ৰাখিবা, ইয়াতে যিটো তোমাৰ নাইট্ৰজেন ডাইঅক্সাইড আছে, এইটোৰ যিটো বৰণ সেইটো কিন্তু বাদামী ৰঙৰ হয়। এইটো কিন্তু পৰীক্ষাত সোধে যে লেড নাইট্ৰেটৰ তাপীয় বিযোজনত এবিধ তোমাৰ বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱা নিৰ্গত হোৱা যৌগটোৰ নাম কি, সেইটো হৈছে নাইট্ৰজেন ডাইঅক্সাইড। তোমালোকে মনত ৰাখিবা, এই কুৱেশ্যনটো কিন্তু পৰীক্ষাত আহে। তাৰপিছত চোৱা কি কৈছে, দ্য নাম্বাৰ অফ ৱাটাৰ মলিকুলছ প্ৰেজেণ্ট ইন ৱাশ্বিং ছ'ডা। ৱাশ্বিং ছ'ডা মানে কি, ৱাশ্বিং ছ'ডা মানে হৈছে ছ'ডিয়াম কাৰ্বনেট। ৱাশ্বিং ছ'ডা মানে হৈছে ছ'ডিয়াম কাৰ্বনেট, এইটো Na2CO3, আৰু এইটো 10টা পানীৰ অণু থাকে, মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত যিটো তোমাৰ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট আছে, সেইটোত কোনো ধৰণৰ পানীৰ অণু নাথাকে। তাৰপিছত যিটো তোমাৰ প্লাষ্টাৰ অফ পেৰিছ আছে, সেইটোত তোমাৰ আধাটা পানীৰ অণু থাকে। তাৰপিছত যিটো জিপছাম আছে, জিপছাম কেলছিয়াম ছালফেট, এইটোত তোমাৰ 2টা পানীৰ অণু থাকে। এইবোৰ কথা মনত ৰাখিবা দেই, এইবোৰৰ পৰা কুৱেশ্যন আহে। তাৰপিছত তোমাৰ ব্লিচিং পাউডাৰত কোনো ধৰণৰ কি নাথাকে, পানীৰ অণু নাথাকে, এইটো CaOCl2, এইটো ব্লিচিং পাউডাৰৰ সংকেত এইটো। তাৰপিছত তোমাৰ আইৰণ ছালফেট, অৰ্থাৎ FeSO4, এইটো হৈছে আইৰণ ছালফেট। আইৰণ ছালফেটত 7টা পানীৰ অণু থাকে। এটা যিটোৰ বৰন্ত পানী, এইটো নীলাৰ পৰা কি হয়, তাপ দিয়াৰ লগে লগে এইটো তোমাৰ পাতল সেউজীয়া হৈ পৰে, হয়নে, এইটো সেউজীয়া, এইটো তাপ দিলে পাতল সেউজীয়া হৈ পৰে। তোমালোকে এইবোৰ মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, ইয়াৰে পৰাও কিন্তু কুৱেশ্যন আহে, ঠিক আছে। তাৰপিছত তোমাৰ কপাৰ ছালফেটত 5টা পানীৰ অণু থাকে। কপাৰ ছালফেটত কেইটা অণু থাকে, 5টা। গোটেইখিনি মনত ৰাখিবা। এতিয়া চোৱা, কাপোৰ ধোৱা ছ'ডাত থাকে তোমাৰ 10টা পানীৰ অণু, বেকিং ছ'ডাত কোনো পানীৰ অণু নাথাকে। তাৰপিছত তোমাৰ যিটো প্লাষ্টাৰ অফ পেৰিছ আছে, সেইটোত তোমাৰ পানীৰ অণু থাকে তোমাৰ 1/2টা। তাৰপিছত যিটো জিপছাম আছে, এইটো চোৱা কেলছিয়াম ছালফেট 2H2O, এইটো হৈছে জিপছাম। জিপছামত থাকে 2টা পানীৰ অণু। তাৰপিছত তোমাৰ ব্লিচিং পাউডাৰত কোনো পানীৰ অণু নাথাকে। আৰু তোমাৰ কপাৰ ছালফেটত থাকে 5টা পানীৰ অণু, আইৰণ ছালফেটত থাকে 7টা পানীৰ অণু, মনত ৰাখিবা। তো ইয়াতে তোমাৰ A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে। তাৰপিছত কি কৈছে চোৱা, A student learns that acid and base can conduct electricity because they have ions present in it. What are the ions present in acid and base? এইটোতো একেবাৰে ইজি কুৱেশ্যন হয়। ছাত্ৰ এজনে শিকিলে যে তোমাৰ এচিড আৰু ক্ষাৰকে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে, কাৰণ সিহঁতত এক প্ৰকাৰৰ আয়ন থাকে, আৰু সেই আয়নটো কি সেইটো সুধিছে। তো চোৱা, তোমাৰ এচিডত হাইড্ৰজেন আয়ন থাকে আৰু ক্ষাৰকত হাইড্ৰক্সাইড আয়ন থাকে। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এচিডত হাইড্ৰজেন আয়ন থাকে আৰু ক্ষাৰকত তোমাৰ হাইড্ৰক্সাইড আয়ন থাকে। বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনতো পাবা, আৰু মেট্ৰিকতো আহে। এণ্ড এলিমেণ্ট X হেজ এটমিক নাম্বাৰ 9, এইটো চোৱা তোমালোকে চাবা, X যিটো আমাৰ মূল দিছে সেইটোৰ এটমিক নাম্বাৰ দিছে 9, গতিকে ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2 7 9 হৈ গ'ল। তাৰপিছত ইন হুইচ পিৰিয়ড এণ্ড গ্ৰুপ ইট কেন বি প্লেচড ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল। তুমি এই মৌলটোক মডাৰ্ণ পিৰিয়ডিক টেবল অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাত ক'ত স্থান দিবা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। চোৱা, তোমালোকে সদায় মনত ৰাখিবা, যদি বৰ্গৰ কথা সোধে তেতিয়াহ'লে তুমি চাবা যুজ্যতা। কি চাবা, যুজ্যতা।
বৰ্গৰ কথা সুধিলে তুমি যোজ্যতা চাবা, আৰু যদি তোমাৰ পৰ্যায়ৰ কথা সুধে পৰ্যায়ৰ কথা সুধিলে তুমি কি চাবা, কক্ষ চাবা। এটা চোৱা কক্ষ কেইটা, এটা দুটা, এতে কক্ষ আছে দুটা, প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আৰু তোমাৰ দ্বিতীয় কক্ষত আছে 7টা। তো পৰ্যায় দুটা হলে এইটো তোমাৰ দ্বিতীয় পৰ্যায়ত আহিব। এতিয়া তুমি ইয়াতে অপশন কেইটা যদি চোৱা বি নম্বৰত আছে আৰু তোমাৰ ডি নম্বৰত আছে, গতিকে এই দুটাতো হ'বই নোৱাৰে কাৰণ ইয়াতে 7 দিয়া আছে, এইটো 3 দিয়া আছে, গতিকে তোমাৰ এইটো হ'ব আৰু এইটো হ'ব, হয় এইটো হ'ব নহলে এইটো হ'ব। ঠিক আছে, এতিয়া তুমি ওলাব লাগে কি ইয়াৰে তোমাৰ কি ওলাব লাগে, গ্ৰুপ ওলাব লাগে যে কোনটো গ্ৰুপত থাকিব। এতিয়া গ্ৰুপৰ কাৰণে তুমি যোজ্যতা চাব লাগে। তো যোজ্যতা চোৱা ইয়াৰে তোমাৰ কি আছে 7, এটা চোৱা লক্ষ্য কৰিবা যে 7 আছে লাষ্টত 7, তো 7 থাকিলে ইয়াৰে যোজ্যতা 1 হ'ব। আৰু যেহেতু 7 আছে গতিকে এটা এটা অধাতু হয়। কি হয়, অধাতু। ধাতু যদি হয়, এইটো কথা মনত ৰাখিবা, যদি ধাতু হয় তেতিয়াহ'লে তোমাৰ সিহঁতৰ বহিৰতম কক্ষত তোমাৰ কেইটা ইলেক্ট্ৰন থাকিব, এটা থাকিব, দুটা থাকিব বা তিনিটা থাকিব। এইটো এটা, দুটা বা তিনিটা। যদি ধাতু হয় কি থাকিব পাৰে, এটা, দুটা বা তিনিটা। আৰু যদি বাকী থাকে ধৰা 0 থাকে, 4 থাকে, 5 থাকে, 6 থাকে, তেতিয়াহ'লে সেইবোৰ কি হয়, অধাতু হয়। তো এটা তোমাৰ 7টা আছে গতিকে এইটো অধাতু হয়। যদি অধাতু হয় তেতিয়াহ'লে তোমাৰ পৰ্যায়বৃত্ত তালিকাৰ তুমি বাওঁফালৰ পৰা সোঁফালে আহিবা। বাওঁফালৰ পৰা যদি সোঁফালে আহা তেতিয়াহ'লে তোমাৰ এইটো 18, 17, 16, 15, এটা তোমাৰ লাষ্টৰ পৰা তোমালোকে 0, 1, 2, 3, 4, 5 এনেকৈ আহিবা। বুজি পালানে? তো চোৱা 0 হৈছে তোমাৰ 18 নম্বৰ বৰ্গৰ আৰু 1 হৈছে 17 নম্বৰ বৰ্গৰ। যিহেতু অধাতু হয়, অধাতুসমূহ সদায় তোমাৰ পৰ্যায়বৃত্ত তালিকাৰ সোঁফালে থাকে, গতিকে তোমাৰ এইটো কি হ'ব, 17 নম্বৰ বৰ্গত আহিব। যিহেতু যোজ্যতা মিলিছে, এইটো আহিব 17 নম্বৰ বৰ্গ। এইটো চোৱা 2 নম্বৰ বৰ্গ আৰু 17 নম্বৰ 2 নম্বৰ পৰ্যায় আৰু 17 নম্বৰ বৰ্গ। বুজি পাইছানে? বহুত দৰকাৰী কথা হয়, তোমালোকক মই গোটেইখিনি বুজাই দিলোঁ। মনত ৰাখা, যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু এইবোৰ কুৱেশ্যন মোৰ তোমাৰ ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই 4টা ছাবজেক্টৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা। মই 100% তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ যদি ই-বুক লাগে, অৰ্থাৎ তোমালোকে যদি PDF ফাইল লাগে, তেতিয়াহ'লে তোমালোকক মই নাম্বাৰ দি দিছোঁ। সেইটো নাম্বাৰত কণ্টেক্ট কৰিলে তোমালোকে PDF ফাইলো পাই যাবা। বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত আহিছোঁ আমাৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। কি কৈছে চোৱা ইয়াতে, which is the correct sequence of metallic character of element in increasing order? তলৰ মৌলবোৰৰ ধাতৱীয় গুণৰ ঊৰ্ধ্বক্ৰম কি হ'ব? ইয়াতে চোৱা, যদি তুমি ধাতৱীয় গুণ যদি জানিব লাগে তেতিয়াহ'লে তুমি জানিব লাগিব এইবোৰৰ পৰমাণু সংখ্যা বা পৰমাণু ক্ৰমাংক তুমি জানিব লাগিব, বা পাৰমাণৱিক সংখ্যা বুলি কয়, সেইটো তুমি জানিব লাগিব। তেতিয়া তুমি গম পাবা যে সেইটো তোমাৰ পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে আছে নে সোঁফালে আছে। তোমালোকে জানা পৰ্যাবৃত্তৰ বাওঁফালে থকাবোৰ ধাতু আৰু সোঁফালে থকাবোৰ অধাতু। যদি সোঁফালে থাকে তেতিয়াহ'লে তোমাৰ অবভিয়াছলি তোমাৰ এটমিক নাম্বাৰ বেছি হ'ব, আৰু যদি বাওঁফালে থাকে এটমিক নাম্বাৰটো তোমাৰ কম হোৱাৰ চান্স থাকে। এতিয়া চোৱা, তোমাৰ ইয়াতে আমাৰ যিকেইটা মৌল দিয়া আছে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, চোৱা ক্লৰিন আছে তোমাৰ 17 নম্বৰ বৰ্গত, ক্লৰিনটোও 17 নম্বৰ বৰ্গত আছে। তাৰপিছত তোমাৰ যিটো ফছফৰাছ আছে সেইটো আছে 15 নম্বৰ বৰ্গত। এলুমিনিয়ামটো তোমাৰ কেই নম্বৰ বৰ্গত আছে? এলুমিনিয়াম আছে 13 নম্বৰ বৰ্গত। আৰু মেগনেছিয়ামটো আছে কেই নম্বৰ বৰ্গত? মেগনেছিয়ামটো আছে তোমাৰ গৈ 2 নম্বৰ বৰ্গত। তো তোমাৰ 2 নম্বৰ বৰ্গ যিমান কম হয় ধাতৱীয় গুণ সিমানে বেছি হয়, বৰ্গ বেছি হ'লে ধাতৱীয় গুণ কম হয়। গতিকে মেগনেছিয়াম আটাইতকৈ বেছি ধাতৱীয় হ'ব, তাৰপিছত হ'ব এলুমিনিয়াম, তাৰপিছত ফছফৰাছ, তাৰপিছত ক্লৰিন। বুজি পালানে? তোমালোকে এনেকৈ মনত ৰাখিবা। 8 নম্বৰ কুৱেশ্যনটো চোৱা, ৰেছপিৰেশ্যন ইজ দ্য প্ৰচেছ ইন হুইচ, ৰেছপিৰেশ্যন এনেকুৱা এটা প্ৰক্ৰিয়া বা শ্বসন এনেকুৱা এটা প্ৰক্ৰিয়া য'ত কি হয়, এনাৰ্জি ইজ ৰিলিজড এণ্ড ষ্ট'ৰ্ড ইন দ্য ফৰ্ম অফ ATP, শক্তি মুকলি হয় যিটো ATP হিচাপে সঞ্চিত হয়। ATP মানে হৈছে এডিনোচিন ট্ৰাইফছফেট, অৰ্থাৎ 3টা ফছফেটনো লগ লাগি যিটো খাদ্য সঞ্চিত হয় তাকে ATP বুলি কয় এইটো। গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 9 নম্বৰ, হুইচ অফ দ্য ফলোইং কম্পনেণ্টছ অফ ফুড ইজ ডাইজেষ্টেড বাই এমাইলেজ। এতিয়া চোৱা, এমাইলেজৰ সহায়ত খাদ্যৰ কোনটো অংশ পাচন হয়? এমাইলেজৰ সহায়ত, এমাইলেজৰ কাম কি? যিটো আমাৰ মুখ গহ্বৰত কি হয়, উৎপন্ন হয় বা আমাৰ মুখত উৎপন্ন হয়। তুমি যদি কেতিয়াবা চাউল খাইছা, চাউল খাই থাকিলে তোমাৰ চাউলটো চুবোৱাৰ পিছত তোমাৰ সেইটো মিঠা মিঠা লাগে। কিহৰ কাৰণে? কাৰণ আমি জানো যে চাউল হৈছে কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস। কাৰ্বহাইড্ৰেট তোমাৰ কি হয়, চেনিলৈ ৰূপান্তৰিত হয়, যাৰ ফলত তোমাৰ মিঠা লাগে। বুজি পালানে? গতিকে এইটো আমাৰ কি হ'ব, কাৰ্বহাইড্ৰেট হ'ব। কাৰ্বহাইড্ৰেটক চেনিলৈ পৰিৱৰ্তন কৰাই হৈছে
এমাইলেজৰ প্ৰধান কাম তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইবোৰ the procedure is used to excrete nitrogenous excess waste from blood through artificial kidney কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কওঁ আমি ডায়ালাইসিস বুলি কওঁ বা অপোহন পদ্ধতি বুলি কয় অসমীয়াত ইংৰাজীত ডায়ালাইসিস বুলি কয় সি অপশনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশন হ'ব তাৰপিছত তোমালোকে কিডনিৰ পৰা তোমালোকে আৰু এটা কথা মনত ৰাখিব পাৰা যে তোমাৰ কিডনি এটা দিনত কিমান লিটাৰ পানী ফিল্টাৰ কৰিব পাৰে প্ৰায় 180 লিটাৰ প্ৰায় 180 লিটাৰ সৰি পানী নহয় ব্লাড সেকিব পাৰে তাৰপিছত কোৱেশ্যনটো চোৱা ইন হুইচ অফ দ্য ফলোইং ষ্টেটমেন্ট ইজ ট্ৰু এবাউট ৰিফ্লেক্স একশন অৰ্থাৎ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত কোনটোটি শুদ্ধ সব প্ৰতিক্ৰিয়া মানে কোনবোৰ যিবোৰ ক্ৰিয়া আমি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰো হেবোৰক প্ৰতিক্ৰিয়া বুলি কয় তোমালোকে 9তো পঢ়ি আহিছা তো প্ৰতিক্ৰিয়া এটো তোমাৰ যেটো নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰৰ প্ৰশ্ন হয় তো প্ৰতিক্ৰিয়া হৈছে অনৈচ্ছিক ক্ৰিয়া যাক আমি কন্ট্ৰোল কৰিব নোৱাৰো গতিকে আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব বাকিবোৰ অপশন কাৰেক্ট নহয় তাৰপিছত চোৱা এটো তোমাৰ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰৰ কোৱেশ্চন হয় offspring formed as a result of sexual reproduction exhibit more variations because বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেটো আমাৰ যৌন প্ৰজনন আছে যৌন প্ৰজননৰ ফলত জন্ম হোৱা সন্তানে অধিক ভিন্নতা প্ৰদৰ্শন কৰে কাৰণ কি সো যৌন যেটো প্ৰজনন আছে যৌন প্ৰজননত তোমাৰ মেল আৰু ফিমেল দুইজন লগ হৈ তোমাৰ কি হয় জাইগোট গঠন হয় মেল আৰু ফিমেল দুইজন লগ হৈ জাইগোট গঠন হয় তাৰ মানে তোমাৰ কি হয় সো ডিফাৰেন্ট হিউম্যান আহে ইয়াতে বেলেগ মানুহ আহে কিন্তু তোমাৰ এটা তোমাৰ কি হয় দুজনকো গঠন হয় গতিকে ইয়াতে সো তোমাৰ এ নম্বৰ অপশনত কৈছে সেক্সুয়াল ৰিপ্ৰডাকশন ইজ লেংদি প্ৰসেস এটো তো সঁচা হয় কিন্তু ইয়াতে ভিন্নতাৰ কোনো ইয়াতে কি নাই রুল নাই ভিন্নতা মানে তোমাৰ চেঞ্জ হয় কিয়াৰ কাৰণে এটো তোমাৰ দীঘলীয়া প্ৰক্ৰিয়াৰ কাৰণে চেঞ্জ নহয় এটো কোনো ই নাই মিনিং নাই এটো আমাৰ শুদ্ধ উত্তৰ নহব এই ইয়াতে সো এটো বি নম্বৰ অপশনত দিছে জেনেটিক ম্যাটেৰিয়েলস কামস ফ্ৰম টু প্যাৰেন্ট অফ দা স্পেচিছ জিনীয় পদাৰ্থ একে প্ৰজাতি সেম হ'ব লাগিব আৰু দুজন পিতৃ মাতৃৰ পৰা আহে গতিকে আমাৰ বি অপশনটো কাৰেক্ট হ'ব তোমালোকে জানাই প্ৰজাতি মানে কি প্ৰজাতি হেবোৰক কোৱা হয় যত তোমাৰ কি কৰিব পাৰে দুজন বেলেগ প্ৰাণীয়ে তোমাৰ কি প্ৰজনন কৰিব পাৰে তাকে প্ৰজাতি বুলি কয় তোমালোকে এইবোৰ 7 8তে পঢ়ি আহিছা তাৰপিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে why do dentists use concave mirror to examine a small cavity সৰু দাঁতৰ বিন্দাবোৰ বা দাঁত ক্ষয় পৰীক্ষা কৰিবলৈ হলে ডক্টৰ সকলে সদায় অবতল দাপন ব্যৱহাৰ কৰে কিয় কাৰণ অবতল দাপনে তোমাৰ কি কৰে এনলাৰ্জ আৰু ভাৰ্চুৱেল ইমেজ ফৰ্মেশন কৰে অৰ্থাৎ বিবৰ্ধিত আৰু অখত প্ৰতিবিম্ব গঠন কৰে সেইকাৰণে ব্যৱহাৰ কৰে সি অপশনটো কাৰেক্ট হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিবা আৰু এটা কথা মনত ৰাখিবা যে যেটো আমাৰ সোলাৰ কুকাৰ আছে সেই সোলাৰ কুকাৰত কোন ধৰণৰ দাপন ব্যৱহাৰ কৰা হয় তাতেও অবতল দাপন ব্যৱহাৰ কৰা হয় কাৰণ অবতল দাপনে সূৰ্যৰ পোহৰক এটা বিন্দুলৈ প্ৰতিফলিত কৰি বেছি পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰিব পাৰে তাৰপিছত এটো তোমাৰ ফৰ্মেশন অফ ৰেইনবো সূৰ্যৰ ৰশ্মিৰ ফলত বা বৰষুণৰ পিছত ৰামধেনু যে গঠন হয় হেতু সদায় সূৰ্যৰ বিপৰীত দিশত গঠন হয় মনত ৰাখিবা অকাৰ্ছ ইন দা অপজিশন ডাইৰেকশন অফ দা সানৰ অৰ্থাৎ সূৰ্যৰ বিপৰীত দিশত গঠন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো প্ৰশ্ন তোমাৰ ডাইৰেক্টলি এনেকুৱা হ'ব পাৰে যে তোমাৰ ৰাতিপুৱা বেলি তোমাৰ ৰামধেনু কোনফালে গঠন হ'ব যদি ৰাতিপুৱা হয় তেতিয়াহলে তোমাৰ পশ্চিম ফালে গঠন হ'ব কাৰণ তোমাৰ সূৰ্যটো পূব ফালে থাকিব ৰাতিপুৱা আৰু তোমাৰ ৰামধেনুটো পশ্চিম ফালে গঠন হ'ব বা কেতিয়াবা এনেকুৱা হয় যে তোমাৰ আবেলি সময়ত ৰামধেনু কোনফালে গঠন হ'ব আবেলি সময়ত ৰামধেনু গঠন হ'ব কোনফালে পূব ফালে হ'ব কাৰণ সূৰ্যটো থাকিব পশ্চিম ফালে বুজি পালানে আৰু এটা কথা মনত ৰাখিবা যেটো ৰামধেনুৰ যেটো গঠন হয় হেতু কিন্তু পোহৰৰ বিচ্ছুৰণৰ কাৰণে গঠন হয় মনত ৰাখিবা ৰামধেনু গঠনৰ লগত কেইবাটাও প্ৰক্ৰিয়া জড়িত হৈ থাকে তাৰ ভিতৰত এটা হৈছে তোমাৰ বিচ্ছুৰণ প্ৰতিহৰণ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন নহয় কিন্তু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বেলেগ এটা বস্তু আৰু আভ্যন্তৰীণ প্ৰতিফলন এটা বেলেগ বস্তু তো তোমাৰ প্ৰথমতে হয় বিচ্ছুৰণ তাৰ পিছত হয় প্ৰতিহৰণ তাৰ পিছত হয় কি তোমাৰ আভ্যন্তৰীণ তোমাৰ প্ৰতিফলন আৰু আকৌ তোমাৰ কি হয় বিচ্ছুৰণ হয় তাৰ পিছতে তোমাৰ ৰামধেনু গঠন হয় তো তোমাৰ বৰষুণৰ পানীত টোপালে এটা প্ৰিজমৰ দৰে কাম কৰে মনত ৰাখিবা ৰামধেনু গঠনৰ সময়ত বৰষুণৰ পানীৰ টোপালবোৰ প্ৰিজমৰ দৰে কাম কৰে আৰু তোমালোকে জানা যে প্ৰিজমৰ মাজেৰে বগা পোহৰ পাৰ হলে 7টা ৰং দেখা পোৱা যায় আৰু সেই পানীবোৰৰ কাৰণে বা পানীৰ তোমাৰ ড্ৰপলেট বা পানীৰ টোপালবোৰৰ কাৰণে আমি ৰামধেনু দেখা পাওঁ গতিকে এটো আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এন এক্সাম্পল অফ হোমোলগাছ অৰ্গান হোমোলগাছ মানে তোমাৰ সমসংস্থ মানে যিবোৰৰ
উৎপত্তি স্থান তোমার কি হয় একে হয়, দেখাতো একে হয় কিন্তু কাম বেলেগ বেলেগ হয়। ডেফিনেশ্যন মনত ৰাখিবা, উৎপত্তি স্থান একে, দেখাতো একে অৰ্থাৎ গঠনৰ দিশৰ পৰাও একে হয় কিন্তু কাম বেলেগ বেলেগ, সেইবোৰক কি বুলি কয় সমসংস্থ অংগ বুলি কয়। আৰু এটা অংগ আছে সেইটো হৈছে সমবৃত্তি অংগ। সমবৃত্তি অংগ মানে উৎপত্তি স্থান বেলেগ হ'ব পাৰে, গঠন বেলেগ হ'ব পাৰে কিন্তু কাম একে হ'ব পাৰে, সেইটো হৈছে তোমাৰ সমবৃত্তি। বৃত্তি মানে তোমালোকে জানাই কাম, বৃত্তি মানে হৈছে কাম, গতিকে এইটো আমাৰ শুদ্ধ। তো ইয়াতে চোৱা তোমাৰ কি কৈছে সমসংস্থ আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং, এইটো উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ। আমাৰ হাত আমি ইউজ কৰোঁ কাম কৰাৰ কাৰণে আৰু কুকুৰে ইউজ কৰে দৌৰাৰ কাৰণে। আমাৰ দাঁত আৰু হাতীৰ দাঁত, এইটো চোৱা আমাৰ দাঁত আৰু হাতীৰ দাঁত, এইটো আমাৰ দাঁতো তোমাৰ খোৱাৰ কাৰণে ইউজ কৰা হয়, হাতীৰ দাঁতো খোৱাৰ কাৰণে ইউজ হয়, কিন্তু আমাৰ দাঁত আৰু হাতীৰ দাঁত দুটাৰ উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ হয় দুটাৰ। আমাৰ দাঁত খোৱাৰ কাৰণে ইউজ কৰোঁ কিন্তু হাতীৰ দাঁত বাহিৰত ওলাই থাকে। তাৰপিছত আলু আৰু ঘাঁহৰ শিপা, চোৱা দুইটাৰ এটা উৎপত্তি স্থান তোমাৰ কি হয় তোমাৰ একে হয়, উৎপত্তি স্থান একে হয়। আলুৰ তোমাৰ য'ৰ পৰা শিপা ওলায়, ঘাঁহৰো তাৰ পৰা শিপা ওলায়, গতিকে এইটো তোমাৰ কি হ'ব সংগসমস্ত হ'ব। গতিকে আমাৰ কি হ'ব ABC গোটেইকেইটা হ'ব, গতিকে ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা ইয়াতে 60 নম্বৰত কি কৈছে সাপোজ ইউ আৰ গোয়িং টু কম্প'জ এ পয়েম হুইচ পাৰ্ট অফ দ্য ব্ৰেইন উইল বি ফাংচনিং। ধৰি লোৱা তুমি এটা কবিতা লিখিছা, কবিতা তেতিয়াহ'লে তোমাৰ মগজুৰ কোনটো অংশই কাৰ্য কৰিব। চোৱা কবিতা লিখিবলৈ হ'লে তুমি চিন্তা কৰিব লাগে, গতিকে চিন্তা তোমাৰ কোনে কৰে, চিন্তা চেৰিবেলামে কৰে, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু যিহেতু এইটো এটা তোমাৰ কি হয় ঐচ্ছিক ক্ৰিয়া হয়, চিন্তা কৰা এটা ঐচ্ছিক ক্ৰিয়া, চিন্তা কৰা ঐচ্ছিক ক্ৰিয়া, ঐচ্ছিক ক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। আৰু যদি অনৈচ্ছিক ক্ৰিয়া হ'লে হয় তেতিয়াহ'লে তোমাৰ চেৰিব্ৰাম হ'লে হয়, মনত ৰাখিবা ঠিক আছে। আৰু যদি তোমাৰ ব্লাড প্ৰেছাৰৰ কথা সোধে, এইটো কুৱেশ্যন কিন্তু বহুত কমন কুৱেশ্যন হয় যে মগজুৰ কোনটো অংশই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। তো ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে কোনে, পঞ্চ আৰু মেডুলাই, মনত ৰাখিবা পঞ্চ আৰু মেডুলাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে, মনত ৰাখিবা। তাৰপিছত কুৱেশ্যনটো চোৱা তোমাৰ কি কৈছে while cooking if the bottom of vessel is getting blackened on outside it means that ৰন্ধনৰ সময়ত যদি তোমাৰ ব্যৱহৃত বৰ্তনৰ বাহিৰ ফালে কলা পৰে, তাৰ মানে কি বুজায়, তাৰ মানে এইটোৱে বুজায় যে আনবাৰ্ন পাৰ্টিকল তোমাৰ কি কৰে তাতে লাগি ধৰে। এইটো চোৱা দ্য ফিউল ইজ নট বাৰ্নিং কমপ্লিটলি, অৰ্থাৎ তোমাৰ কি নহয় ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়, কাৰ্বন পাৰ্টিকলবোৰ তোমাৰ কি কৰে ৰন্ধন পাত্ৰৰ তাতে লাগি ধৰে, বুজি পালানে। তাৰপিছত চোৱা ইয়াতে চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 18 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে এ ফিউ এলিমেণ্টছ আৰ গিভেন বিল' হুইচ অফ দেম উইল হেভ চেম কেমিকেল প্ৰপাৰ্টিজ। এইটো চোৱা আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াতে তোমাৰ OFLS আৰু S অৰ্থাৎ অক্সিজেন, ফ্লৰিন, এলুমিনিয়াম আৰু S, ইয়াতে আমাৰ এইকেইটা মূল দিয়া আছে। এই কোনকেইটা ৰাসায়নিক ধৰ্ম একে হ'ব। চোৱা ৰাসায়নিক ধৰ্ম যদি একে হ'ব লাগে তেতিয়াহ'লে তোমালোকে কি চাব লাগিব যোজ্যতা চাব লাগিব, কাৰণ যোজ্যতা যদি একে হয় তেতিয়াহ'লে তোমাৰ কি হয় সেইটো এটা বৰ্গতে থাকে, আৰু এটা বৰ্গত যদি থাকে তেতিয়াহ'লে সিহঁতৰ ৰাসায়নিক ধৰ্মও একে হয়, সেইটো তোমালোকে জানা। গতিকে এইটোৰ যদি তুমি ইলেক্ট্ৰনৰ বিন্যাস লিখা কি হ'ব, এইটো হ'ব 2,6, এইটোৰ হ'ব তোমাৰ 2,7, এইটো হ'ব তোমাৰ 2,8,1 আৰু এইটো হ'ব তোমাৰ 2,8,10 আৰু ইফালে আহিব 6, এইটো হৈ গ'ল। এতিয়া তুমি যোজ্যতা চোৱা, যোজ্যতা সেম কাৰ ইয়াতে তোমাৰ চোৱা অক্সিজেনৰ ইয়াৰে যোজ্যতা তোমাৰ কিমান হ'ল, তেতিয়াহ'লে অক্সিজেনৰ যোজ্যতা 2 হ'ল কাৰণ 6 আছে, তো তোমাৰ 8টাৰ পৰা 2টা মাইনাছ কৰিলে 6, 8টাৰ পৰা 6 মাইনাছ কৰিলে 2, আৰু ইয়াতে চোৱা ইয়াতে তোমাৰ কি আছে এইটো 8 - 6 কি হ'ব 2 হ'ব। তো এই চোৱা অক্সিজেন আৰু ছালফাৰৰ যোজ্যতা সেম হয়, গতিকে এই দুটাৰ ৰাসায়নিক ধৰ্মও একে হ'ব, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে। আৰু বৰ্গ আৰু পৰ্যায় কেনেকৈ নিৰ্ণয় কৰিব লাগে সেইটো মই অলৰেডি তোমালোকক কৈছোঁৱে। তাৰপিছত চোৱা হাউ উইল ইনফৰমেশ্যন ট্ৰান্সমিট উইদিন অফ নিউৰন দ্য কাৰেক্ট সিকুৱেঞ্চ। এটা স্নায়ুকোষে কেনেধৰণে এটা স্নায়ু প্ৰেৰণা কৰে, ইয়াৰ শুদ্ধ ক্ৰমটো কি হ'ব। চোৱা যিটো আমাৰ নিউৰন আছে অৰ্থাৎ তোমাৰ যিটো স্নায়ুকোষ আছে, এই স্নায়ুকোষত প্ৰথমতে ক'ত যায় ডেনড্ৰাইট, তাৰপিছত তোমাৰ চেল বডি, তাৰপিছত এক্সন, তাৰপিছত চাইনিপছ, সেইটোহে শুদ্ধ হ'ব। ডি অপশ্যনত আছে চোৱা প্ৰথমত ডেনড্ৰাইটত আহিব, তাৰপিছত আহিব চেল বডি, তাৰপিছত এক্সন, তাৰপিছত চাইনিপছ, সেইটো সিকুৱেঞ্চবোৰ কিন্তু মনত ৰাখিবা ইম্পৰ্টেণ্ট হয়। তৰাই তিৰবিৰাই থকাৰ কাৰণ কি, তৰাই তিৰবিৰাই থকাৰ কাৰণ হৈছে তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। স্কেটাৰিং অফ লাইট, যেটো তোমাৰ পোহৰৰ বিক্ষেপণৰ ফলত তোমাৰ কি কৰে, পোহৰৰ বিক্ষেপণৰ ফলত যেটো তোমাৰ টিণ্ডেল পৰিঘটনা সেইটো দেখা যায়, পোহৰৰ বিচ্ছুৰণৰ ফলত তোমাৰ পোহৰৰ বৰ্ণালী দেখা পোৱা যায়, আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ ফলত মৰিচিকা দেখা পোৱা যায়। মৰিচিকাৰ বিষয়ে তোমালোকে জানা অলৰেডি। তাৰপিছত চোৱা ইয়াতে তুমি চাবা একেবাৰে চিম্পল কুৱেশ্যন হয় এইটো, এ পাৰ্চন কেন নট চি অবজেক্ট ডিষ্টিংক্টলি হুইচ আৰ কেপ্ট বিয়ণ্ড 2 মিটাৰ। এজন মানুহে 2 মিটাৰতকৈ দূৰত থকা বস্তু দেখা নাপায়, তাৰ মানে কি চোৱা
2 মিটাৰতকৈ ওচৰত থাকিলে দেখা পায় কিন্তু 2 মিটাৰতকৈ যদি বেছি দূৰত থোৱা যায় তেতিয়াহ'লে দেখা নাপায় তাৰ মানে মানুহজনৰ কি বেমাৰ আছে মায়োপিয়া বেমাৰ আছে কাৰণ মায়োপিয়া বেমাৰ তোমাৰ ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় সেইটো হৈছে মায়োপিয়া বেমাৰ সেইটো মানুহৰ চকু আৰু বাৰে বৰণে পৃথিৱীৰ পৰা দিছে এই প্ৰশ্নটো তো ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপালে সেইটো কয় মায়োপিয়া আৰু যদি ওচৰৰ বস্তুবোৰ দেখা নাপায় কিন্তু দূৰৰ বস্তুবোৰ দেখা পায় সেইটো কয় হাইপাৰমেট্ৰোপিয়া তেতিয়াহ'লে ইয়াতে কিমান ক্ষমতাৰ লেন্স আমি ব্যৱহাৰ কৰিম যাতে আমি দূৰৰ বস্তুবোৰ চাব পাৰোঁ মানে 2 মিটাৰতকৈ বেছি বস্তু চাব পাৰোঁ চাবা এতে কনসেপশন কেনেকৈ তুমি এপ্লাই কৰিবা প্ৰথমতে এটো লক্ষ্য কৰা 2 মিটাৰতকৈ যে দূৰত থকা বস্তু দেখা নাপায় তাৰ মানে মানুহজনৰ আছে মায়োপিয়া বেমাৰ এতে মায়োপিয়া বেমাৰ যদি আমি সংশোধন কৰিব লাগে তেতিয়াহ'লে আমি অবতল লেন্স ব্যৱহাৰ কৰোঁ আৰু অবতল লেন্সৰ ক্ষমতা সদায় নিগেটিভ হয় অবতল লেন্সৰ ক্ষমতা সদায় নিগেটিভ হয় গতিকে A নম্বৰ আৰু C নম্বৰটো তো হ'ব নোৱাৰে দুটা পজিটিভ আছে এটা সব ইজি হৈ গ'ল আমাৰ হয় B হ'ব নহলে D হ'ব এতিয়া তুমি লক্ষ্য কৰা ইয়াতে আমাৰ দিয়া আছে তো সব ফোকাস দৈৰ্ঘ্য দিয়া আছে 2 মিটাৰ গতিকে আমি ক্ষমতা জানো লেন্সৰ ক্ষমতা P কি 1/f এতে 1 ডিভাইডেড বাই f ৰ মান আছে 2 আৰু যেহেতু অবতল হয় সেইকাৰণে মাইনাস আহিব গতিকে এটো হ'ব তোমাৰ এটো -0.5 হ'ব এটো সব B অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত কোৱেশ্চনটো চাইতে কি কৈছে when the object placed at the focus concave lens the image formed যেতিয়া বস্তু এটা অবতল লেন্সৰ ফোকাসত ৰখা হয় তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হ'ব তোমাৰ এটো হ'ব ভাৰ্চুৱেল এণ্ড স্মল অখত আৰু কি হ'ব সৰু হ'ব এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত 24 নম্বৰ আচ্ছা 23 নম্বৰ কোৱেশ্চনটো ৰৈ গ'ল এটো 23 নম্বৰ কোৱেশ্চনটো কি কৈছে which of the following element is used for making solar cell এটো সৌৰকক প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এটো সিলিকন ব্যৱহাৰ কৰা হয় একেবাৰে সিম্পল কোৱেশ্চন হয় সিলিকন ব্যৱহাৰ কৰা হয় এটো ডি অপশনটো কারেক্ট অপশন হ'ব টাইপ অফ মিরর ইউজড ইন সোলার ফার্নেস অলবাকতে কলৈ তোমালোকক এটো কনকেভ মিরর ইউজ কৰা হয় অবতল দাপন কি ইউজ কৰা হয় কাৰণ তোমাৰ অবতল দাপনে তোমাৰ সূৰ্যৰ পোহৰ সমূহক এটা বিন্দুলৈ কেন্দ্ৰীভূত কৰি অধিক পৰিমাণৰ তাপ উৎপন্ন কৰিব পাৰে সেই কাৰণে 25 নম্বৰ কোৱেশ্চনটো চাবা a person went for a medical checkup and found that the curvature of eye lens is increasing which defect is likely to suffer from এজন ব্যক্তিয়ে ডাক্তৰ ওচৰলৈ গৈ গম পালে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়িছে এটো চকুৰ লেন্সৰ যেটো বক্ৰতা বাঢ়া হেতু তোমাৰ কোনটো বেমাৰৰ লক্ষণ হয় হেতু হৈছে মায়োপিয়াৰ লক্ষণ গতিকে তোমাৰ কি হ'ব মায়োপিয়া শুদ্ধ উত্তৰ হ'ব তোমাৰ মায়োপিয়াৰ দুটা ৰিজন আছে দুটা কাৰণ আছে এটা হৈছে তোমাৰ কি চকুৰ লেন্সৰ বক্ৰতা বাঢ়ে আৰু তোমাৰ অক্ষিগোলকৰ দীঘল অৱস্থা লেন্সৰ বক্ৰতা বৃদ্ধি পোৱাৰ অক্ষিগোলকৰ দীঘল অৱস্থা আৰু হাইপাৰমেট্ৰোপিয়া হলে ইয়াৰ উল্টা যদি হাইপাৰমেট্ৰোপিয়া হয় তেতিয়া উল্টা হ'ব মানে চকুৰ লেন্সৰ বক্ৰতা কমিব আৰু অক্ষিগোলকটো যথেষ্ট সৰু হ'ব বুজি পালানে দুইটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ৰিজন দুইটাও তোমালোকক মই কৈ দিলো তাৰ পিছত which of the following statement are correct তলৰ কোনবোৰ সত্য হেতু কৈছে salt of a strong acid and weak base are acidic in nature এটো salt of a strong acid মানে এসিডটো তোমাৰ স্ট্ৰং হয় আৰু বেসটো তোমাৰ কি হয় উইক হয় তেতিয়া হলে যেটো আমি নিমখ পাম হেতু তোমাৰ কি হ'ব এসিডিক হ'ব এটো হসা হয় কাৰণ এটা এসিডৰ তোমাৰ কি ক্ষমতা এত বেছি আছে স্ট্ৰং এসিড তীব্ৰ এসিড আৰু তোমাৰ বেসটো আছে কি তোমাৰ উইক গতিকে যেটো এসিড তোমাৰ সল্ট ফৰ্মেশন হ'ব বা নিমখ ফৰ্মেশন হ'ব তাত তোমাৰ এসিডৰ গুণটো বেছি থাকিব কাৰণ ইয়াতে এসিডৰ পাৱাৰ বেছি গতিকে 1 নম্বৰটো কি হ'ব কারেক্ট হ'ব বুজি পালানে তোমালোকৰ এই কথাখিনি কোড দি আছে গম পাইছানে তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ মহাত্মা গান্ধীৰ যেটো দাণ্ডি যাত্ৰা এটা ফটো দিয়া আছে হেতু প্যাৰাগ্ৰাফত এই কথাখিনি দিয়া আছে তোমালোকে তাতে গৈ চাই লব পাৰা 2 নম্বৰ কি হৈছে সা mixing concentrated acid or base with water is highly endothermic এটো তো তোমার কি হয় endothermic তো তোমার কইছে mixing of concentrated acid or base with water is highly endothermic এটো মিছা কথা তোমার পানির হইতে গাঢ় এসিড বা ক্ষারক মিহলি করা প্রক্রিয়াটো তাপগ্রাহী নহয় হেতু তাপবর্জী হয় হেতু তাপবর্জী বিক্রিয়া গতিকে only one correct হবো only one correct এটো এটো তোমার only one correct and two is incorrect এটো a নম্বর অপশনটো কারেক্ট হবো তার পিছত চাবা এটো তোমার কি কৈছে which of the following statement are correct কোনটো শুদ্ধ হয় হেতু আমাৰ লাগে সয়াতে কি কৈছে the experience of an individual during its lifetime can be passed on its progeny কোনো এটা জীৱৰ জীৱনকালত অনুশীলনী বা অভ্যাসৰ বাবে অৰ্জিত হোৱা চৰিত্ৰবিলাক তাৰ পিছৰ প্ৰজন্মৰ হতি সন্ততিলৈ প্ৰবাহিত হ'ব পাৰে যেটো সৰাসৰ ঝুটা মিছা কথা এটো কিহৰ কাৰণে
কাৰণ তোমাৰ আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰ তোমালোকে জানা। আৰ্জিত চৰিত্ৰ মানে যিবোৰ চৰিত্ৰ তোমাৰ অভ্যাসৰ ফলত বা তোমাৰ অনুশীলনৰ ফলত যিবোৰ অৰ্জন হয় সেইবোৰ কেতিয়াও তোমাৰ কি নহয় বংশগত নহয়, সেইবোৰ বংশলৈ প্ৰবাহিত নহয়। গতিকে ইয়াতে সেইটোৱে কৈছে তোমাৰ অনুশীলন কৰা অভ্যাসৰ পৰা এইবোৰ তোমাৰ সন্ততিলৈ প্ৰবাহিত নহয়। কাৰণ কি? কাৰণ অনুশীলন বা অভ্যাস বা তোমাৰ যিটো কি আছে এক্সপিৰিয়েঞ্চ আছে সেইটো কেতিয়াও তোমাৰ ডিএনএৰ লগত কি নহয় কানেক্ট নহয়, আৰু ডিএনএৰ লগত কানেক্ট নহ'লে সেইটো কেতিয়াও তোমাৰ কি নহয় সঞ্চাৰিত হ'ব নোৱাৰে। গতিকে এইটো তোমাৰ কি হয় মিছা কথা হয়। 2 নম্বৰটো চোৱা, ভেৰিয়েশ্যন এৰাইজিং ডিউৰিং দ্য প্ৰচেছ অফ ৰিপ্ৰডাকশ্যন কেনট বি ইনহেৰিটেড। এইটো তোমাৰ কি হৈছে প্ৰজনন কালত সৃষ্টি হোৱা বৈসাদৃশ্যতাবিলাক বংশানুক্ৰমিকভাৱে প্ৰবাহিত হ'ব নোৱাৰে। এইটো কিন্তু কাৰেক্ট হয়। এতিয়া চোৱা তোমাৰ প্ৰজননৰ ফলত সৃষ্টি হোৱা বৈসাদৃশ্যতা মানে যিবোৰ ডিফাৰেঞ্চ দেখা পোৱা যায় সেই ডিফাৰেঞ্চখিনি কিন্তু তোমাৰ কি নহয় বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়। গতিকে অনলি 2 কাৰেক্ট হ'ব, অনলি 2 কাৰেক্ট হ'ব, অনলি 2 কাৰেক্ট, এইটো চোৱা অনলি 2 কাৰেক্ট, 1 ইজ ইনকাৰেক্ট। এইটো বি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা 28 নম্বৰ কুৱেশ্যনটো চাবা। 28 নম্বৰ কুৱেশ্যনত আমাৰ কি কৈছে চোৱা, ইয়াতে কৈছে তোমাৰ মিলাবলৈ দিছে। চোৱা ইনচুলিন কোনে নিহৰণ কৰে? অগ্নাশয়। ইনচুলিন নিহৰণ কৰে অগ্নাশয়, গতিকে 4 নম্বৰ লগত মিলিব। থাইৰক্সিন নিহৰণ কৰে কোনে? থাইৰয়ড গ্ৰন্থিয়ে, এইটো মিলিব 3 নম্বৰ লগত। এষ্ট্ৰজেন নিহৰণ কৰে কোনে? ডিম্বাশয়, এইটো 2 নম্বৰ লগত মিলিব। আৰু বৃদ্ধি হৰমন নিহৰণ কৰে কোনে? পিটুইটাৰীয়ে, গতিকে এইটো 1ৰ লগত মিলিব। এতিয়া মই গোটেইকেইটা বেমাৰৰ কথা কৈ আছোঁ চাবা দেই। বেমাৰ মানে যদি তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে যদি বৃদ্ধি হৰমন নিহৰণ নকৰে তেতিয়াহ'লে মানুহৰ ভাওনা বেমাৰ হয়। কি বেমাৰ? ভাওনা বেমাৰ। আৰু ইনচুলিনৰ যদি অভাৱ হয় তেতিয়াহ'লে মানুহৰ যদি তোমাৰ অগ্নাশয় গ্ৰন্থিয়ে যদি ইনচুলিন যদি তোমাৰ কি কৰে কমকৈ নিহৰণ কৰে তেতিয়াহ'লে মানুহৰ ডায়েৰিয়া বেমাৰ হয়, ডায়েৰিয়া। আৰু থাইৰক্সিনৰ অভাৱ হ'লে মানুহৰ থাইৰয়ড বেমাৰ হয়, গলটো ফুলি উঠা বেমাৰ। বুজি পালানে? এইকেইটা কিন্তু মনত ৰাখিবা। তো ইয়াৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা, এইটো আমাৰ মিলাবলৈ দিছে। ইয়াতে চোৱা তোমাৰ ইয়াতে পজিশ্যন দিছে আৰু ইফালে দিছে প্ৰতিবিম্বৰ স্থান, সেইটো দিছে। গতিকে তোমাৰ ইনফিনিটি এইটো হৈছে তোমাৰ কি লেন্স, সেইটো তুমি চাব লাগিব দেই। ইয়াতে তোমাৰ কৈছে এইটো চোৱা কনভেক্স লেন্সৰ কথা কৈছে, এতিয়া লেন্সৰ কথা কৈছে, লেন্স। গতিকে তোমালোকে লেন্সৰ কথাটো জানিব লাগিব। তোমালোকক মই আগতেও কৈছোঁ, যেতিয়া মই চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল যিকেইটা লং কুৱেশ্যন লাগে সেইকেইটাৰ বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। তাতে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যে কোনবোৰ ইম্পৰ্টেণ্ট হয়, গোটেইখিনি তোমালোকে চাবা। তাৰ পৰা মুখস্থ কৰিলে 100% কুৱেশ্যন তোমাৰ কমন আহিব। তো তোমাৰ যদি উত্তল লেন্সৰ ক্ষেত্ৰত যদি তোমাৰ লক্ষ্য বস্তুটো তোমাৰ যদি অসীমত থাকে তেতিয়াহ'লে তোমাৰ প্ৰতিবিম্ব গঠন হ'ব ক'ত? অসীমত থাকিলে প্ৰতিবিম্ব গঠন হ'ব ফ'কাছ 2, F2, এইটো F2ত গঠন হ'ব, গতিকে 4ৰ লগত মিলিব। যদি তোমাৰ 2Fৰ পৰা আঁতৰত থাকে, এইটো চোৱা 2Fৰ পৰা আঁতৰত থাকিলে তেতিয়াহ'লে F2 আৰু 2F2ৰ মাজত গঠন হ'ব, এইটো মিলিব 1 নম্বৰৰ লগত। আৰু ইফালে আছে তোমাৰ এইটো চোৱা যদি 2Fত থাকে তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব 2Fতে গঠন হ'ব, গতিকে এইটো তোমাৰ চিধা মিলিব। তো সেই সাপেক্ষে তুমি যদি চাবলৈ যোৱা তেতিয়াহ'লে বি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এই কথাটো তোমালোকক ক'লোৱে অলৰেডি। এইটো চোৱা আহিছে কাপুৰদা ছটা। কাপুৰদা ছটা হৈছে ছ'ডিয়াম কাৰ্বনেট 10টা পানীৰ অণু, এইটো আহিব 3 নম্বৰৰ লগত। ব্লিচিং পাউডাৰ হৈছে কেলছিয়াম অক্সিক্লৰাইড, এইটো আহিব 2 নম্বৰৰ লগত। বেকিং ছ'ডা হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, এইটো আহিব 4 নম্বৰৰ লগত। আৰু জিপছামত 2টা পানীৰ অণু থাকে, এইটো চোৱা কেলছিয়াম ছালফেট 2টা পানীৰ অণু, এইটো আহিব 1 নম্বৰৰ লগত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু এই পানীৰ অণুকেইটা মনত ৰাখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয়। এটা চোৱা ছ'ডিয়াম কাৰ্বনেটত কাপুৰদা ছটা থাকে 10টা পানীৰ অণু, আৰু জিপছামত থাকে 2টা পানীৰ অণু, আৰু প্লাষ্টাৰ অফ পেৰিছত থাকে আধা পানীৰ অণু, ঠিক আছে। তো ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে চাবা দেই। এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা, এছাৰশ্যনত তোমাৰ কৈছে থাৰ্মেল পাৱাৰ প্লেণ্টৰ ছেট অফ নিয়াৰ কোল এণ্ড অইল ফিল্ডছ, তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কোবৰ ওপৰত স্থাপন কৰা হয়। এইটো সঁচা হয়। কিহৰ কাৰণে স্থাপন কৰা হয়? কাৰণ কয়লা আৰু পেট্ৰলিয়াম পৰিবহণতকৈ বিদ্যুৎ পৰিবহণ অধিক সুবিধাজনক, এইটো সঁচা হয়। সেইটোতো একেবাৰে চিম্পুল কথা যে তাৰৰ সহায়ত আমি বিদ্যুৎ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ সহজ আমাৰ গাড়ী বা ট্ৰেইন ইউজ কৰাতকৈ। গতিকে এইটো আমাৰ কি হ'ব এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো আছে চি নম্বৰ অপশ্যনত চোৱা বোথ এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ, গতিকে চি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। বুজি পালানে? 32 নম্বৰ চাবা। 32 নম্বৰত কি কৈছে? এইটো এছাৰশ্যনত কৈছে ইলেক্ট্ৰন নেগেটিভিটি অফ এন এলিমেণ্ট ইনক্ৰিজেছ ফ্ৰম লেফ্ট টু ৰাইট ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল। আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ বিদ্যুৎ ঋণাত্মকতা বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে বাঢ়ে।
এইটো সঁচা হয়। কিয় কাৰণে সঁচা হৈছে? আধুনিক পৰ্যাবৃত্ত তালিকাত যেতিয়া তুমি পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে যাবা তেতিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়াৰ লগে লগে ইহঁতে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা কমে আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতাটো বাঢ়ে, অৰ্থাৎ অধাতু হয়। সেইটো অধাতৱীয় গুণটো বৃদ্ধি পায় আৰু অধাতৱীয় গুণ বৃদ্ধি পালে তোমাৰ কি হয়? বিদ্যুৎ ঋণাত্মকতাও বৃদ্ধি পায়। বুজি পালানে? গতিকে এইটো আমাৰ কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত চোৱা, আধুনিক এইটো কৈছে দ্য এটমিক সাইজ অফ এন এলিমেন্ট ডিক্ৰিজেছ ফ্ৰম লেফ্ট টু ৰাইট ইন এ পিৰিয়ড অফ মডাৰ্ণ পিৰিয়ডিক টেবল। এটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলৰ পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কমে। এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট। এইটো চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ যেতিয়া পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে যাব তেতিয়া কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িব। কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়াৰ লগে লগে নিউক্লিয়াছ আৰু বহিৰতম কক্ষৰ মাজৰ আকৰ্ষণ বলটো বৃদ্ধি পায়, ফলত সেইটোৰ তোমাৰ আকাৰ যিটো লাহে লাহে কমি আহে। গতিকে এইটো কাৰেক্ট হয়। ইয়াতে চোৱা কৈছে বিদ্যুৎ ঋণাত্মকতাৰ কথা আৰু ইয়াতে কৈছে কি তোমাৰ আকাৰৰ কথা। গতিকে দুটা সঁচা হ'লেও দুটা কিন্তু বেলেগ বেলেগ। গতিকে এছাৰশ্যন আৰু ৰিজন দুটা সঁচা হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে চোৱা ডি অপশ্যনত আছে এছাৰশ্যন আৰু ৰিজন কাৰেক্ট হয়, বাট আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তাৰপিছত চোৱা 33 নম্বৰ কুৱেশ্যনত কি কৈছে? এইটো দ্য জাইলেম চেলছ ট্ৰান্সপোৰ্ট এমিনো এচিড এণ্ড আদাৰ ছাবষ্টেন্স ইন প্লেণ্ট। এইটো সৰাসৰ গলত বাদ। এইটো কিহৰ কাৰণে মিছা হয়? এইটো চোৱা, যিটো আমাৰ এতে চোৱা এইটো কিহৰ কাৰণে মিছা হয়? কাৰণ যিটো আমাৰ কি আছে জাইলেম কলা আছে, জাইলেম কলাৰ কাম কি? জাইলেম কলাৰ কাম হৈছে তোমাৰ পানী আৰু খনিজ লৱণ পৰিবহন কৰা, এমিনো এচিড তোমাৰ পৰিবহন নকৰে। এইটো মিছা হয়নে? জাইলেম কলাৰ কাম হৈছে পানী আৰু খনিজ লৱণ পৰিবহন কৰা, এইটো কৈছে এমিনো এচিডৰ কথা। গতিকে এইটো মিছা হ'ব। ৱাটাৰ ইজ ৰিকুৱাৰ্ড ফৰ ফটোচিনথেসিস ইজ ট্ৰান্সপোৰ্টেড বাই জাইলেম টিস্যু ইন প্লেণ্ট। এইটো সঁচা হয়। সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় পানীৰ পৰিবহন জাইলেম কলাৰ দ্বাৰা সম্পাদন হয়, এইটো সঁচা। এইটো বি নম্বৰ হ'ব। এছাৰশ্যন ভুল, ৰিজন সঁচা। 34 নম্বৰ চাবা, দ্য ব্লু কালাৰ অফ দ্য স্কাই, কালাৰ অফ ৱাটাৰ ইন ডিপ সি আর সাম এক্সাম্পলস অফ ডিসপারশন অফ লাইট। এইটো কাৰেক্ট হয়। আকাশৰ নীলা ৰং, তাৰপিছত গভীৰ সমুদ্ৰৰ পানীৰ ৰং ইত্যাদিবোৰ পোহৰৰ বিচ্ছুৰণৰ কিছুমান উদাহৰণ হয়, এইটো সঁচা। এইটো মনত ৰাখিবা দেই। এইবোৰ তাৰমানে আকাশৰ ৰং নীলা হৈছে তোমাৰ পোহৰৰ বিচ্ছুৰণ, তাৰপিছত তোমাৰ সাগৰৰ পানী যে নীলা দেখা যায় সেইটো পোহৰৰ বিচ্ছুৰণৰ উদাহৰণ হয়। কেতিয়াবা এইবোৰো কুৱেশ্যনত আহে। আৰু বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে, এইটো কাৰেক্ট হয়। যদি তোমাৰ বিক্ষিপ্ত কৰা কণিকাসমূহৰ আকাৰ যিমানে ডাঙৰ হ'ব ডিসপারশন রেট সিমানে বেশি হ'ব, ফলত তোমাৰ কালাৰটো সিমানে বগা হ'ব। তো এইটো তোমাৰ কি হয়? এইটো কাৰেক্ট হয়। তাৰপিছত চোৱা তোমাৰ 35 নম্বৰটোত কি কৈছে? Natural selection and genetic drift have together led to the formation of a population that cannot be reproduced with the original one. প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় ঢালৰ ফলত প্ৰজাতিৰ আবাদী সৃষ্টি হয়, কিন্তু নতুন প্ৰজাতি আৰু মূল প্ৰজাতিৰ লগত প্ৰজনন ক্ৰিয়া সংগঠিত নহয়। এইটো সব বহুত ইম্পৰ্টেণ্ট কথা হয়, কিন্তু সঁচা হয়। এইটো প্ৰজাতিকৰণৰ কথা কৈছে। চোৱা, তোমাৰ বৰ্তমান এটা প্ৰজাতি আছে, সেই প্ৰজাতিটোৰ পৰা দিনে দিনে সলনি হৈ হৈ বেলেগ এটা প্ৰজাতিৰ জন্ম হ'লে সেই প্ৰজাতি আৰু আগৰ প্ৰজাতিৰ লগত কিন্তু কোনো ধৰণৰ সম্পৰ্ক নাথাকে, মানে সিহঁতে প্ৰজনন কৰিব নোৱাৰে। এইটো সঁচা হয়। ৰিজন দিছে কি? চব প্ৰজাতিকৰণ তেতিয়াহে হ'ব যেতিয়া বৈসাদৃশ্যতাৰ লগতে ভৌগোলিকভাৱে কি হয়? পৃথকীকৰিত হয়। গতিকে এইটো আমাৰ কি হ'ব? কাৰেক্ট হ'ব। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। ডেট মিনছ চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছৰ কুৱেশ্যনটো চাই, এইটো চোৱা, তোমাৰ ব্ৰেইনৰ চিত্ৰ দি দিছে। এইটো ধৰি লওক তোমাৰ ব্ৰেইন হয়, ঠিক আছে, এইটো দি দিছে। তোমাৰ ব্ৰেইনটো চিনাক্তকৰণ কৰা প্ৰথমতে এইটো হৈছে তোমাৰ চেৰিব্ৰাম, ওপৰত আটাইতকৈ ডাঙৰ অংশ। মনত ৰাখিবা দেই, এইটো পৰীক্ষাত আহে যে আমাৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি? এইটো হৈছে চেৰিব্ৰাম। এফালে কিউটো হৈছে পিটুইটাৰী গ্ৰন্থি, আৰ হৈছে তোমাৰ চেৰিবেলাম, আৰু এছ হৈছে তোমাৰ স্পাইনেল কৰ্ড, স্নায়ুৰজ্জু বুলি কয়। এইটো তুমি কৰিব লাগে, কাৰণ এইটো হৈ গ'ল। এইটো তোমাৰ পি হৈছে চেৰিব্ৰাম, কিউ পিটুইটাৰী গ্ল্যান্ড, আৰু আৰ হৈছে তোমাৰ গৈ চেৰিবেলাম, আৰু এছ হৈছে স্পাইনেল কৰ্ড। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 37 চোৱা, দ্য ইমেজ শ্ব'জ দ্য ট্ৰান্সপোৰ্ট অফ গেছেছ ইন দ্য বডি থ্ৰু হাৰ্ট এণ্ড লাংছ। এতিয়া আমাৰ হাৰ্ট আৰু লাংছৰ চিত্ৰত দিয়া আছে। এইটো চোৱা, এইটো পি কিউ আৰ এছ, এইটো হাৰ্ট এণ্ড লাংছৰটো দিয়া আছে। তো ইয়াতে আমাৰ কৈছে যে আমাৰ শৰীৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ কঢ়িয়াই নিয়া কোনটো শুদ্ধ সংমিশ্ৰণ? এইটো which of the correct combination of blood vessels carrying oxygenated and deoxygenated blood in our body? তো এইটো হ'ব তোমাৰ কিউ এন আৰ। এইটো তোমাৰ শুদ্ধ উত্তৰ হ'ব। এইটো চোৱা, অক্সিজেনেটেড ব্লাড কোনে কোনে লয়? কিউ আৰু আৰ। এইটো চোৱা, কিউ আৰু আৰ এই দুটাই অক্সিজেনেট, অৰ্থাৎ
অক্সিজেন থকাতে ল'ব আৰু এই দুটাই অক্সিজেন নথকাতে হাওঁফাওলৈ দিয়ে যাতে আকৌ অক্সিজেন ল'ব পাৰে গতিকে এইটো হ'ব তোমাৰ QR আৰু SP এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা এতিয়া কি কৈছে ষ্টাডি দ্য ফলোইং ডায়েগ্ৰাম ইন হুইচ দ্য পাথ অফ ৰে লাইট পাছিং থ্ৰু এ প্ৰিজম এজ ট্ৰেচড বাই 4 ষ্টুডেণ্ট কে এলিমেণ্ট এইটো চোৱা তলত দিয়া চিত্ৰ অধ্যয়ন কৰা 4জন ছাত্ৰ কে এলিমেণ্টে দ্বাৰা অনুসন্ধান কৰা কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ ৰশ্মিপথ দেখুওৱা হৈছে এইটো চোৱা এইটো দিছে এইটো শুদ্ধ কোনটো হ'ব সেইটো সুধিছে আমাক এইটো শুদ্ধ হ'ব এইটোতো তোমাৰ চোৱা প্ৰিজমৰ মাজেৰে এনেকৈ গ'লে এনেকৈ নাহে এইটো তোমাৰ এইটো বেকা হৈ নাযায় এইটো চিধা হৈ এইটো চোৱা এনেকৈ অহাৰ পিছত এইটো চিধা হ'ব এইটো ডাইৰেক্টলি দি দিছে এইটো নহয় আৰু এনেকৈ গৈ ওপৰ ফালে নাযায় এইটো তলফালেহে আৰু এইটো চিধা গৈছে এইটো হ'ব নোৱাৰে গতিকে এম নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব তো এইটো আমাৰ কাৰেক্ট অপশ্যন হয় তাৰপিছত হুইচ অফ দ্য ফলোইং ৰে ডায়েগ্ৰাম ইজ কাৰেক্ট ফৰ কনকেভ লেন্স এইটো শুদ্ধ বাকীবোৰ ভুল এই নম্বৰটো শুদ্ধ হ'ব বাকীবোৰ ভুল হ'ব এইটো চোৱা এইটো একেবাৰে সিম্পল কুৱেশ্যন হয় ইয়াতে আমাৰ কৈছে কি যে ইন দ্য গিভেন ডায়েগ্ৰাম pH ভেলু অফ 4 সলিউশন such as PQR and dash shown এটা সব PQRS এটা আমাৰ এইটো দিয়া আছে pH ৰ মান দিয়া আছে P2 Q4 R8 আৰু S ৰ আছে 12 এতে কি কৈছে সো অন দ্য বেসিস অফ দিস ইনফরমেশন এই তথ্যৰ ওপৰত ভিত্তি কৰি which solution have the more hydrogen ion in concentration কোনটো তোমাৰ আটাইতকৈ বেছি হাইড্ৰোজেন আয়ন আছে এটা চা pH ৰ মান যিমানে কম হয় হেতু মান এসিড হয় আৰু এসিড হলে হাইড্ৰোজেন আয়নৰ ঘনত্ব বাঢ়ে একেবাৰে সিম্পল কনসেপশন হয় pH ৰ মান কম হলে এসিড হয় এসিড হলে হাইড্ৰোজেনৰ সংখ্যা বেছি থাকে গতিকে আটাইতকৈ pH ৰ ভ্যালু কম কার p গতিকে p হাইড্ৰোজেনৰ ঘনত্ব আটাইতকৈ বেছি আছে একেবাৰে সিম্পল হয় এটো p আৰু কি এটো তোমাৰ দুটা হ'ব এটো কি হৰ চিত্ৰ এটো which defect of vision of human eye is shown in the following diagram এটো হৈছে আমাৰ ৰেটিনা এটো হৈছে লেন্স ৰেটিনাৰ আগত যদি তোমাৰ ইমেজ ফৰমেশন হয় হেতু কি হয় মায়োপিয়া আৰু যদি ৰেটিনাৰ পিছফালে গঠন হয় হেতু হৈছে হাইপাৰমেট্ৰোপিয়া মনত ৰাখিবা এটো ৰেটিনা হয় ৰেটিনাৰ আগত গঠন হলে মায়োপিয়া আৰু পিছফালে গঠন হলে হাইপাৰমেট্ৰোপিয়া তো এটো মায়োপিয়া হ'ব সি অপশন উইল বি কারেক্ট অপশন Which of the following statements about chemical reaction are true? রাসায়নিক বিক্রিয়ার বাবে কোনবোৰ সত্য হেতু লাগে The total mass of the element present in the product of a chemical reaction is equal to that of mass of the element present in the reactant হেতু একেবাৰে সঁচা ভৰৰ নিত্যতা সূত্র মতে রাসায়নিক বিক্রিয়াটাৰ বিক্রিয়াজাত পদাৰ্থবোৰৰ মুঠ ভৰ বিক্রিয়ক পদাৰ্থবোৰৰ মুঠ ভৰৰ সমান হয় এটো কারেক্ট হয় ভৰৰ নিত্যতা সূত্র মতে হয়নে সেইকাৰণে আমি তোমাৰ কি কৰিব লাগে ৰাসায়নিক বিক্ৰিয়াটা সন্তুলন কৰিব লাগে তাৰ পিছত তো কি কৈছে ফটোসিনথেসিস ইজ এন এক্সাম্পল অফ এক্সোথার্মিক কেমিক্যাল ৰিঅ্যাকশন এটা ফটোসিনথেসিস অৰ্থাৎ হালুক সংশ্লেষণ এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ এটো মিছা কথা কাৰণ হালুক সংশ্লেষণত সূৰ্যৰ তাপ লাগে তো যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ ব্যৱহাৰ হয় সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় গতিকে এটো তোমাৰ 2 নম্বৰটো কি হ'ব মিছা হ'ব 2 নম্বৰটো মিছা ঠিক আছে 2 নম্বৰটো মিছা তাৰ পিছত কি কৈছে the more reactive element displays the less reactive element এটো সঁচা হয় অধিক সক্রিয় মৌল এটাই কম সক্রিয় মৌলক অপহাৰিত কৰিব পাৰে এটো সঁচা হ'ব 3 নম্বৰটো সঁচা গতিকে আমি কোনটো পালো 1 নম্বৰ আৰু 3 নম্বৰটো কারেক্ট পালো হয়নে 1 and 3 কারেক্ট হ'ব 1 and 3 এটো সি অপশনত আছে এটো সি অপশনটো কারেক্ট হ'ব ইয়াৰে সি অপশন কারেক্ট হ'ব ডি নহয় বাৰু সি অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ কি কৈছে সো ইন হাইড্ৰো পাৱাৰ প্ল্যান্ট মানে তোমাৰ কি বুলি কৈছে ইয়াতে জলশক্তি প্ৰকল্পত কি কৰা হয় জলশক্তি প্ৰকল্পত কাইনেটিক এনাৰ্জি অফ ফ্লোইং ওয়াটাৰ ইজ কনভাৰ্টেড ইনটু ইলেক্ট্ৰিসিটি অৰ্থাৎ বৈ অহা পানীৰ গতি শক্তি ব্যৱহাৰ কৰা হয় নদীবান দিয়াৰ ফলত পানী ওপৰত উঠোৱা হয় তাৰ পিছত হেতু পানী নমাই আনি আমাৰ টাৰবাইন ঘুৰোৱা হয় গতিকে 3 নম্বৰটো কারেক্ট হয় পটেনশিয়াল এনাৰ্জি অফ ফলিং ওয়াটাৰ ইজ কনভাৰ্টেড ইনটু ইলেক্ট্ৰিসিটি নামি অহা পানীৰ স্থিতি শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় এটো কারেক্ট হয় গতিকে 3 আৰু 4 কারেক্ট পালো গতিকে 3 আৰু 4 আমাৰ কারেক্ট হ'ব এটো 3 আৰু 4 কারেক্ট তাৰ পিছত 44 নম্বৰ চোৱা এটা একেবাৰে সিম্পল হয় নিউক্লিয়াৰ বম্ব ইজ এম্বেডেড ইন সাবস্টেন্স হুইচ কন্টেইন নিউক্লিয়াৰ বোমা কিহৰ ভিতৰত সোমাই ৰখা হয় ইউৰেনিয়াম আৰু প্লুটোনিয়ামত এটো ডি অপশনটো কারেক্ট হ'ব ইউৰেনিয়াম আৰু প্লুটোনিয়াম এটো তাৰ পিছত চোৱা এটা কি কৈছে তোমাৰ এটো হৈছে তোমাৰ if the refractive index of ruby is 1.71 then what is the speed of light in ruby কি হ'ব আমি কি জানো n is equal to কি c by v এতে ভ্যালু পুট করা রিফ্র্যাক্টিভ ইনডেক্স আমার দিয়া আছে 1.71 c এর ভ্যালু আমি জানো 3 × 10 to the power 8 আর b এর ভ্যালুটো আমি উলিয়াব লাগে এটো b এর ভ্যালু কিমান হ'ব b এর ভ্যালু এটো আমাৰ উলাবলৈ দিছে হয়নে পোহৰৰ দ্ৰুতি
এইটো তোমাৰ কিমান হ'ব এইটো 1 আছে গতিকে এইটো হ'ব তোমাৰ v = 3 × 10⁸ ডিভাইডেড বাই কি হ'ব 1.71 এইটো হ'ব গতিকে এইটো তোমাৰ যদি ডিভাইড কৰা কি পাবা 1.75 পাবা এইটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আমাৰ 45টা এমসিকিউ হৈ গ'ল এইখিনি তোমালোকে যদি ভালদৰে চাইছা আৰু ভিডিওটো শেষলৈকে যদি চাইছা তোমালোকক ধন্যবাদ জনাইছো ডেফিনেটলি তোমালোকৰ গোটেই কিতাপখন মনত আছে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নম্বৰত কোৱেশ্চন পেপাৰ পঠাই দিবা তোমালোকৰ এক জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো মোৰ পাৰ্সোনাল হোৱাটছআপ নম্বৰ হয় তোমালোকে সেভ কৰি ৰাখিবা তোমালোকক যিমান পাৰো সহায় কৰিম আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপো বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা তাৰ পিছত লং কোৱেশ্চন কেইটা চোৱা লং কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয় এই লং কোৱেশ্চন কেইটাও তোমালোকে চাই যোৱা লং কোৱেশ্চন কেইটাও ইম্পৰ্টেন্ট হয় তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা এই লং কোৱেশ্চন কেইটা চোৱা তোমালোকে এই লং কোৱেশ্চন কেইটা এটো সব ডাইৰেক্টলি কাৰ্যকলাপৰ পৰা দিছে আৰু 5 নম্বৰ চেপ্টাৰৰ কাৰ্যকলাপ অলৰেডি মই ডিসকাশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা এতে চোৱা বহুত ধুনীয়া ধুনীয়া কোৱেশ্চনছ আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চোৱা এই কোৱেশ্চনটো আহিছে এই কোৱেশ্চনবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা এটো তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো তাৰ পিছত তোমালোকে চোৱা ইয়াৰ পৰা তোমালোকে যদি এটো ভালদৰে প্ৰেক্টিস কৰিব পাৰা আৰু ইয়াৰ লগত যিমানখিনি ৰেফাৰেন্স আছে মই গোটেইখিনি দিয়ে দিলো হয়নে তোমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ম্যাথছ তাৰ পিছত তোমাৰ সোশ্যাল সায়েন্স তাৰ পিছত তোমাৰ এছামিজ আৰু সায়েন্স এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা সকলো ধৰণৰ এডুকেশনাল ইনফৰমেশন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ